ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃংখলালৈ আপোনাক স্বাগতম। এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত আউটলাইনাৰ উইন্ডো সম্পৰ্কে মই অনামিকা মেধি এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। এই টিউটোৰিয়েলটো দেখাৰ পিছত আমি শিকিম আউটলাইনাৰ উইন্ডো কি? আউটলাইনাৰ উইন্ডোত আই, এৰো আৰু ক্যামেৰা আইকন কি? আৰু আউটলাইনাৰ উইন্ডোত ডিসপ্লে মেনু কি? আমি ধৰি লও যে আপুনি ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক উপাদান সম্পৰ্কে জানে। নহলে আমাৰ আগৰ টিউটোৰিয়েলত বেসিক ডেসক্ৰিপশন অফ the ব্লেন্ডাৰ ইন্টাৰফেস পঢ়ক। ব্লেন্ডাৰত আউটলাইন তথ্যৰ ফ্লোচাৰ্ট তালিকা হয়। ডিফল্ট ৰূপে এইটো ব্লেন্ডাৰ ইন্টাৰফেসৰ ওপৰৰ সোঁফালৰ কোণত উপস্থিত। আউটলাইনাৰ উইন্ডোৰ আকাৰ পৰিবৰ্তন কৰো। তলৰ প্ৰান্তত বাও ক্লিক কৰক আৰু এইটো তললৈ টানি আনক। বাও প্ৰান্তত বাও ক্লিক কৰক আৰু এইটোক বাও ফালে টানি আনক। এতিয়া আউটলাইনাৰ উইন্ডোত বিকল্পবোৰ আৰু স্পষ্টৰূপে দেখিব পাৰি। ব্লেন্ডাৰ উইন্ডোৰ আকাৰ কিভাবে সলায় তাক শিকিবলৈ আমাৰ টিউটোৰিয়েলটো চাওক। ব্লেন্ডাৰত উইন্ডো টাইপস কিভাবে সলায় ভিউত বাও ক্লিক কৰক। এইটো বিভিন্ন ৰকমৰ বিকল্প যেনে show restriction columns, show active, show or hide one level, show hierarchy, duplicate area into new window আৰু toggle full screen। show restriction columns নিষ্ক্ৰিয় কৰক। এইটোৱে আউটলাইনাৰ উইন্ডোৰ সোঁফালৰ কোণত উপস্থিত সকলো দৰ্শনীয় নিৰ্বাচনযোগ্য আৰু প্ৰস্তুতীয় বিকল্প নিষ্ক্ৰিয় কৰে। আকৌ ভিউত বাও ক্লিক কৰক। দৰ্শনীয় নিৰ্বাচনযোগ্য আৰু প্ৰস্তুতীয় বিকল্প সন্মুখলৈ অনাৰ বাবে show restriction columnsক সক্ৰিয় কৰক। আউটলাইনাৰ উইন্ডোত কিউবৰ বাওফালে প্লাস চিহ্নত বাও ক্লিক কৰক। এটা কেসকেড তালিকা প্ৰদৰ্শিত হয়। এইটোৱে আপোনাক নিৰ্বাচিত বস্তুৰ বৈশিষ্ট্যাৱলীৰ তালিকা প্ৰদৰ্শন কৰে। আমি এইটো পিছৰ টিউটোৰিয়েলত বিশদভাৱে আলোচনা কৰিম। আইয়ে আপোনাৰ অবজেক্টক 3D ভিউত দৃশ্যমান বা অদৃশ্য কৰি তোলে। উদাহৰণ স্বৰূপে কিউবৰ বাবে আইত বাও ক্লিক কৰক। এতিয়া কিউব 3D ভিউত আৰু দৃশ্যমান নহয়। আকৌ কিউবৰ বাবে আইত বাও ক্লিক কৰক। কিউব এতিয়া 3D ভিউত দেখা যায়। এৰোৱে 3D ভিউত আপোনাৰ বস্তু নিৰ্বাচনযোগ্য বা নিৰ্বাচনযোগ্য নোহোৱা কৰি তোলে। উদাহৰণ স্বৰূপে কিউবৰ বাবে এৰোত বাও ক্লিক কৰক। 3D ভিউত কিউবত সো ক্লিক কৰক। কিউব নিৰ্বাচন কৰা নাযায়। আকৌ আউটলাইনাৰ উইন্ডোত কিউবৰ বাবে এৰোত বাও ক্লিক কৰক। 3D ভিউত কিউবত সো ক্লিক কৰক। কিউব এতিয়া নিৰ্বাচন কৰা যাব। ক্যামেৰায়ে আপোনাৰ অবজেক্টক প্ৰস্তুতীয় বা অপ্ৰস্তুতীয় কৰি তোলে। কিউবৰ বাবে ক্যামেৰাত বাও ক্লিক কৰক। সিন প্ৰস্তুত কৰাৰ বাবে কিবৰ্ডত F12 টিপক। কিউব ৰেন্ডাৰত দৃশ্যমান নহয়। 3D ভিউলৈ উভতি যাবলৈ আপোনাৰ কিবৰ্ডত এস্কেপ টিপক। আকৌ আউটলাইনাৰ উইন্ডোত কিউবৰ বাবে ক্যামেৰাত বাও ক্লিক কৰক।
সিন প্ৰস্তুত কৰাৰ বাবে F12 টিপক কিউব এতিয়া ৰেন্ডাৰত দেখা যাব পাৰে 3D ভিউত উভতি যাবলৈ এস্কেপ টিপক আউটলাইনাৰ উইন্ডোত থকা সাৰ্চ বাৰত বাও ক্লিক কৰক যদি আপোনাৰ সিনত একাধিক বস্তু থাকে তেনেহলে এই সাৰ্চ টুলে অনুৰূপ বৰ্গৰ বস্তু বা এটা নিৰ্দিষ্ট বস্তু খুজিবলৈ সাহায্য কৰে আউটলাইনাৰ উইন্ডোৰ ওপৰৰ বাও কোণৰ সিনে আপোনাৰ ব্লেন্ডাৰ সিনত সকলো বস্তু আৰু তাৰ সম্বন্ধিত উপাদান সূচীবদ্ধ কৰে অল সিনছত বাও ক্লিক কৰক এই ড্ৰপ ডাউন তালিকা হল ডিসপ্লে মেনু ইয়াত আউটলাইনাৰ প্যানেলৰ বাবে ডিসপ্লে বিকল্পবোৰ আছে কাৰেন্ট সিনত বাও ক্লিক কৰক আপুনি আউটলাইনাৰ উইন্ডোত তালিকাভুক্ত সকলো বস্তু বৰ্তমান সিনত দেখিব পাৰিব ডিসপ্লে মেনু খুলিবলৈ কাৰেন্ট সিনত বাও ক্লিক কৰক ভিজিবল লেয়াৰ্ছত বাও ক্লিক কৰক এক্টিভ লেয়াৰ বা লেয়াৰ্ছত উপস্থিত সকলো বস্তু আউটলাইনাৰ উইন্ডোত তালিকাভুক্ত হয় আমি লেয়াৰ্স সম্পৰ্কে বিশদভাৱে পিছৰ টিউটোৰিয়েলত শিকিম ডিসপ্লে মেনু খুলিবলৈ ভিজিবল লেয়াৰ্ছত বাও ক্লিক কৰক সিলেক্টেড ইয়াত বাও ক্লিক কৰক আউটলাইনাৰে মাত্ৰ সেই বস্তু সূচীবদ্ধ কৰে যি 3D ভিউত নিৰ্বাচিত আছে ডিসপ্লে মেনু খুলিবলৈ সিলেক্টেড ইয়াত বাও ক্লিক কৰক এক্টিভত বাও ক্লিক কৰক আউটলাইনাৰে মাত্ৰ সেই বস্তু সূচীবদ্ধ কৰে যি 3D ভিউত অতি সম্প্ৰতি নিৰ্বাচিত কৰা হৈছে ডিসপ্লে মেনু খুলিবলৈ এক্টিভত বাও ক্লিক কৰক সেম টাইপছত বাও ক্লিক কৰক নামটোৰ পৰা বুজা যায় যে আউটলাইনাৰ উইন্ডোত সেম টাইপ বিকল্পই সেই সকলো বস্তু সূচীবদ্ধ কৰে যি একেই শ্ৰেণীত পৰে উদাহৰণস্বৰূপে ডিফল্ট ৰূপে 3D ভিউত কিউব নিৰ্বাচিত আছে হে আউটলাইনাৰে সকলো মেশ অবজেক্টত সিনত সূচীবদ্ধ কৰে এই ক্ষেত্ৰত সিনত মাত্ৰ কিউবে মেশ অবজেক্ট হয় আমি মেশ অবজেক্টৰ সম্পৰ্কে বিস্তাৰিতভাৱে ব্লেন্ডাৰত এনিমেচনৰ ওপৰত অধিক উন্নত টিউটোৰিয়েলত শিকিম ডিসপ্লে মেনু খুলিবলৈ সেম টাইপছত বাও ক্লিক কৰক গ্ৰুপছে সিনত সকলো সমূহিত বস্তুক সূচীবদ্ধ কৰে ইয়াত কিছু অন্যান্য বিকল্প আছে যি আমি পিছৰ টিউটোৰিয়েলত দেখুৱাম হে এটো আউটলাইনাৰ উইন্ডোৰ বিশ্লেষণ ডাঙৰ সিনৰ সৈতে কাম কৰাৰ সময়ত যত একাধিক বস্তু থাকে সিনত প্ৰতিটো বস্তুৰ সম্পৰ্কে অৱগত থকাৰ বাবে আউটলাইনাৰ উইন্ডো এটা খুবেই দৰকাৰী টুল হৈ যায় এতিয়া এটা নতুন ফাইল তৈয়াৰ কৰক আউটলাইনাৰত নিৰ্বাচিত বস্তু সূচীবদ্ধ কৰক আৰু কিউবক অপ্ৰস্তুতীয় বনাওক এই প্ৰকল্পটো আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত ইয়াৰ ওপৰত অধিক তথ্য নিম্ন লিংকত উপলব্ধ oscar.iitb.ac.in আৰু spoken-tutorial.org/nmeict-intro স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আয়োজন কৰে যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰমাণপত্ৰ প্ৰদান কৰে আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগাযোগ কৰক মই অনামিকা মিধি আইআইটি বম্বেৰ পৰা এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ